অসমৰ যিটো শেহতীয়া ৰাজনীতিৰ পৰিস্থিতি এইটো অসমৰ কাৰণে বৰ দুখজনক। যোৱা 18 তাৰিখে আমাৰ আসাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা এটা প্ৰতিবাদী সভা আয়োজন কৰা হৈছিল, প্ৰতিবাদী যাত্ৰা আয়োজন কৰা হৈছিল। আমি এখন মেমৰেণ্ডাম আমাৰ সন্মানীয় ৰাজ্যপাল মহোদয়ৰ ওচৰত দিব বিচাৰিছিলোঁ, আমাৰ দলে বিচাৰিছিলে। আমি সেইমতে গৈ আছিলোঁ, কিন্তু ৰাজভৱনৰ গেটত আমাক আমাৰ প্ৰতিবাদী কৰ্মীৰ ওপৰত বহুত অত্যাচাৰ কৰিলে পুলিচে, চৰকাৰৰ পুলিচে, যাৰ ফলত আমাৰ এজন উঠি অহা যুৱ নেতা এডভোকেট মৃদুল ইছলাম মৃত্যুমুখত পৰিল। দুৰ্ভাগ্যবশতঃ এই মানুহজন মৃত্যুৰ পিছতো চৰকাৰৰ ফালৰ পৰা কোনো এটা খবৰ আজিলৈকে লোৱা হোৱা নাই। সেইজন এজন অসমীয়া মানুহ, সেইজন এজন অসমীয়া উঠি অহা ডেকা ল'ৰা, এজন উঠি অহা ডেকা ল'ৰা, এটা প্ৰতিশ্ৰুতিবদ্ধ ডেকা ল'ৰা আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল, কিন্তু চৰকাৰৰ গাত একো নালাগিলে, একো ফিল কৰা নাই। এইটো আমাৰ কাৰণে বৰ দুৰ্ভাগ্যৰ কথা, বৰ দুখজনক কথা। কৈছিলে যে ময়ো সেইটো সময়ত তাত উপস্থিত আছিলোঁ। আমাৰ সন্মানীয় সভাপতি চাহাব আছিলে, আমাৰ বিভিন্ন কাৰ্যকৰ্তা আছিলে, তাত মৃদুল ইছলামো আছিলে। কিন্তু আমি যেতিয়া গেটলৈ গৈ আছিলোঁ, আমাক কোনো ধৰণৰ ৱাৰ্ণিং দিয়া নাছিলে যে আপোনালোকে যাওক, আপোনালোকে এৰি দিয়ক। আমি যাব বিচাৰিছিলোঁ, আমাক যাব দিয়া নাই, কিন্তু আমি কোনো ধৰণৰ অত্যাচাৰ কৰা নাছিলোঁ, কোনো বেয়া কথা কোৱা নাছিলোঁ, কোনো শ্লোগান দিয়া নাছিলোঁ। শ্লোগান দিছোঁ, কিন্তু কোনো চৰকাৰৰ বিৰুদ্ধে কোৱা নাছিলোঁ। যিটো দেখা গৈছে এইটো নিশ্চয় তেওঁলোকৰ প্ৰি প্লেন, কাৰণ আমাৰ কোনো আমি অহিংসা নীতিক বিশ্বাস কৰোঁ, আমি কোনো হিংসাৰ আশ্ৰয় নাছিলোঁ, আমি কোনো ধৰণৰ বেয়া শব্দ ব্যৱহাৰ কৰা নাছিলোঁ। আমি চিম্পলি গভৰ্ণৰ চাহাবক মেমৰেণ্ডামখন দিবৰ কাৰণে কৈছিলোঁ, আৰু এইটো আমাৰ মেমৰেণ্ডামখন দিয়া দৰকাৰ, কিয়নো আমাৰ বৰ্তমান কংগ্ৰেছ দল বিৰোধী। গতিকে বিৰোধীৰ দায়িত্ব যে চৰকাৰে যদি কিবা কাম কৰে, কিবা দুখনীয়া কাম কৰে, জনহিতকৰ কাম নকৰে, উল্টা কৰে, তো তাক আমি প্ৰতিবাদ কৰিব লাগিব, নহ'লে আমাক জনসাধাৰণে গালি পাৰিব, আমাক বেয়া পাব। গতিকে জনসাধাৰণৰ ভাল বিচৰাটো আমাৰ বিৰোধী দলৰ কৰ্তব্য। সেই কৰ্তব্যৰ আধাৰতে আমি ৰাজভৱনলৈ গৈছিলোঁ আৰু সন্মানীয় ৰাজ্যপাল মহোদয়ক মেমৰেণ্ডাম দিব বিচাৰিছিলোঁ। ইচ্ছাকৃতভাৱে ছাত্ৰ সন্থা কৰিছিলোঁ, কন্দুৱা গেছ বহুত ফেচ কৰিছোঁ, কিন্তু এইবাৰ যিটো কন্দুৱা গেছ তেওঁলোকে দিছে, এটা সময়ত একেলগে এটা জেগাৰ পৰা তেওঁলোকে মাটিত টিয়াৰ চেল গেছ এৰি দিছে, যিটো কাৰণে আমাৰ এজন ডেকা ল'ৰা, তেওঁৰ টিয়াৰ গেছৰ যিটো গোন্ধ, যিটো গেছ, সেই গেছটো তেওঁৰ নাকে মুখে সোমাই তেওঁ সহ্য কৰিব নহ'ল, তেওঁৰ ব্ৰীথ বন্ধ হৈ গ'ল, উশাহ নিশাহ বন্ধ হ'ল, আৰু তাতে তেওঁ ঢলি পৰিল। আৰু আপোনালোকে নিশ্চয় জানে সেইটো কথা যে আপোনালোকৰ বহুত সংবাদকৰ্মী, আমাৰ প্ৰতিদিনৰ অমৰেন্দ্ৰ ডেকা, আমাৰ ৰামদিয়াৰে এজন ব্যক্তি, তেওঁৰ যিটো অৱস্থা, আৰু লগতে যিখিনি বেলেগ বেলেগ NK টিভিৰ আছে, ND24 আছে, যিখিনি মানুহ মানে দুখ লাগে যে তেওঁলোকে মানে সাংবাদকৰ্মীবিলাককো সোধাই এৰা নাই। তেওঁলোকৰ যাতে ক্ষতি হয় তাৰ কাৰণেও তেওঁলোকে অলপো প্ৰিকশ্যন লোৱা নাই, ক্ষতি নহয় তাৰ কাৰণে অলপো প্ৰিকশ্যন লোৱা নাই। মৰে যদি মৰক, কোন মৰে কোন বাচে তেওঁলোকৰ কোনো লক্ষ্য নহয়, তেওঁলোকৰ কোনো মানে সেইবিলাক কোনো একো ভ্ৰক্ষেপ নাই। যাই মৰে মৰক, এই ফেচিষ্টৰ বাহিৰে অকল ফেচিষ্ট চৰকাৰৰ মানুহে এই কাম কৰিব পাৰে। জনসাধাৰণে দেখি পাই আছে, আপোনালোকে দেখাই আছে, কোনো মানুহে আজিৰ তাৰিখত এই মৃদুল ইছলামৰ হত্যা সহজ ল'ব পৰা নাই। গতিকে ইয়াৰ প্ৰত্যুত্তৰ আহিব লগা পঞ্চায়ত নিৰ্বাচনত, আহিব লগা বিধানসভা নিৰ্বাচনত ৰাইজে নিশ্চয় দিব। মুখ্যমন্ত্ৰীয়ে কথাবিলাক ক'লে আমাৰ হাঁহি উঠে। মুখ্যমন্ত্ৰীয়ে যেতিয়া কৈছিলে যে ৰাজনৈতিক দলে প্ৰতিবাদ কৰিব নালাগে, এইটো ভাল কথা নহয়, কিন্তু যিটো দলৰ পৰা মুখ্যমন্ত্ৰী হৈছে সেই দলৰ সভাপতিয়ে তেওঁৰ লগত সাংগু বংগলৈ প্ৰতিবাদত নামিছে। কিয়? যে ৰাহুল গান্ধী বোলে তেওঁলোকৰ বোলে কৰ্মীক, তেওঁলোকৰ MPক বোলে মানে বেয়া ব্যৱহাৰ কৰিছে। ৰাহুল গান্ধীক সিদিনা আমি যিটো দেখিছোঁ, তাতে ভিডিঅ' ফুটেজ আছে, চালে গম পাব। তেওঁ সদনত সোমাবৰ কাৰণে বিচাৰিছে, সদনত সোমাব নিদিয়াৰ কাৰণে তেওঁ অলপ চিনি মহিলা আছে, আমাৰ নাগালেণ্ডৰ এজনী MP আছে, কিন্তু তাইকতো কোনো বেয়া ব্যৱহাৰ কৰা নাই। কিন্তু এজন মানুহ, এজন সাংসদক, তাতো তেওঁ লিডাৰ অফ অপজিশ্যন, তেওঁক যেতিয়া সোমাব নিদিব তেওঁলোকৰ দলৰ MP বিলাকে, তেওঁতো যাবই, কাৰণ তেওঁৰ অধিকাৰ আছে, তেওঁ এজন পাৰ্লিয়ামেণ্টেৰিয়ান, এজন সদস্য, তেওঁক যদি বাধা দিয়ে কোনোবাই, তেওঁ নিশ্চয় যাব। মোক যদি কোনোবাই বাধা দিয়ে, মই যদি পাৰ্লিয়ামেণ্টত মই যাম, গতিকে তাৰ ওচৰত যেতিয়া বাধা পাব তেওঁতো অলপ চিল্লাবই। চিল্লোৱাৰ কাৰণে এইটো অপৰাধ হ'ব পাৰে নেকি? গ্ৰেপ্তাৰৰ দাবী হাস্যকৰ। আৰে এইটো মানে মই নকৈছোঁ, হাঁহি উঠে, এইটো হাস্যকৰ মানে হাঁহি উঠে। তেওঁলোকে যিবিলাক কাম কৰি আছে, যিবিলাক কথা কৈ আছে, যিবিলাক বক্তব্য ৰাখিছে, প্ৰত্যেকটা কথা মানে বিপৰীতমুখী কথা পাতি আছে, এইটো হাস্যকৰ।